হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালে আছা। বহুকেইজন ষ্টুডেণ্টে কমেণ্ট কৰি সুধিছিলে যে ছাৰ, আমাক ক্লাছ 7ৰ হিন্দীৰ এনুৱেল এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লাগে 100 মাৰ্কছৰ। ঠিক আছে, গতিকে এই পেপাৰখন তোমালোকে চাব পৰা। এই পেপাৰখনৰ পৰা বহুকেইটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কমন আহিব। 1 নম্বৰটো কি দিছে চোৱা। 1 নম্বৰত দিছিল যে নিম্নলিখিত में से किन्हीं एक कविता के 10 पंक्तियाँ कंठस्थ লিখো। অৰ্থাৎ ইয়াতে চোৱা, আমাক দুটা কবিতা দিছে। প্ৰথমটো কবিতা আছিল জিনা জিলানা মত ভুলনা, আৰু এটা আছিলে সুমন এক উপবন কে। এই দুটা কবিতাৰ যিকোনো এটা কবিতাৰ 10 শাৰী তোমালোকক মুখস্থ লিখিবলৈ দিছিলে। ঠিক আছে, ইয়াতে 10 নম্বৰ দিছিলে। এইবাৰ তোমালোক এনেকুৱা ধৰণে লিখিবলৈ দিব। এতিয়া চোৱা তোমালোকে 2 নম্বৰটো। 2 নম্বৰত দিছিল পূৰ্ণ বাক্যমে উত্তৰ দিও। পূৰ্ণ বাক্যমে উত্তৰটো মানে হৈছে সম্পূৰ্ণ বাক্যৰ উত্তৰ দিবলৈ দিছে। কিছি 10 কা, অৰ্থাৎ যিকোনো 10টাৰ ইয়াতে উত্তৰ দিবলৈ দিছে। অৰ্থাৎ ইয়াতে 10টাতকৈ অধিক প্ৰশ্ন আছে। ইয়াৰে যিকোনো 10টাৰ প্ৰশ্নৰ উত্তৰ তোমালোকে জানা, ইয়াৰে উত্তৰকেইটা তোমালোকক লিখিবলৈ কৈছে। ক নম্বৰটো চোৱা, কৌৱা কিসকি খোজ মে উৰ চলা। ঠিক আছে, অৰ্থাৎ চাৰ মিত্ৰ নামৰ যিটো তোমালোকৰ পাঠ আছিলে কিতাপখনত, তাত তোমালোকে এটা পাইছিলে কৌৱা, কাউৰীটোৱে কাক বিচাৰি উৰি গৈছিলে? কাউৰীটোৱে হৰিণাটোক বিচাৰি উৰি গৈছিলে, হয়নে? গতিকে কি হ'ব? কৌৱা হিৰণ কি খোজ মে উৰ চলা। ইয়াতে আমি কি লিখিব লাগিব? হিৰণ। ঠিক আছে, মই চমুকৈ লিখি দিছোঁ তোমালোকক ইয়াতে, কৌৱা হিৰণ কি খোজ মে উৰ চলা। ঠিক আছে, খ নম্বৰ কুৱেশ্যনটো চোৱা। স্কুল মে বীৰেশ্বৰ কা নাম কিয়া ৰাখা গয়া থা। স্কুলত বীৰেশ্বৰৰ নাম কি ৰাখিছিলে? ঠিক আছে, কমেণ্ট কৰাচোন, স্কুলত বীৰেশ্বৰৰ নাম কি ৰখা হৈছিলে? যদি জানা তোমালোকে আনসাৰবোৰ কমেণ্ট কৰি জনোৱা কমেণ্ট ছেকশ্যনত। কিমান পৰিছা নিজকে টেষ্ট কৰা। ঠিক আছে, কাৰেক্ট আনসাৰ কি হ'ব? কাৰেক্ট আনসাৰটি হ'ব স্কুল মে বীৰেশ্বৰ কা নাম নৰেন্দ্ৰ নাথ। ঠিক আছে, ইয়াতে এনেকুৱা ধৰণে লিখিবা, নৰেন্দ্ৰ নাথ रखा गया था। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা তোমালে। গ নম্বৰটো, অসম কে প্ৰথম চাহ কৃষক কোন থে? অৰ্থাৎ অসমৰ প্ৰথমজন চাহ খেতিয়ক কোন আছিলে সুধিছে। কমেণ্ট কৰা, অসমৰ প্ৰথমজন চাহ খেতিয়ক কোন আছিল? ঠিক আছে, কমেণ্ট কৰাচোন, অসমৰ প্ৰথমজন চাহ খেতিয়কৰ নাম কি আছিলে? তোমালোকে পাঠটো ধুনীয়াকৈ পাইছিলা, হয়নে? মই তোমালোক ধুনীয়াকৈ বুজাই দিছিলোঁ নহয় পাঠকেইটা। কাৰেক্ট এনসাৰ কি হ'ব? কমেণ্ট কৰা। কারেক্ট आंसरটি হ'ব অসম কে প্রথম চায় কৃষক থে মনিরাম দেওয়ান। ঠিক আছে, অসম কে প্রথম চায় কৃষক মনিরাম দেওয়ান থে। তোমালোকে এনেধৰণে লিখিব পাৰা। মই মনিৰামটো ইয়াতে লিখি দিছোঁ। ঠিক আছে, মনিৰাম। মনিৰাম কি আছিলে? দেৱান আছিলে। ঠিক আছে, এইটো তোমালোকে দ লিখিবা। ঠিক আছে, মনিৰাম দেৱান। আশা কৰিছোঁ বুজি পালা। নেক্সট তোমালোকে চোৱা, ঘ নম্বৰ কুৱেশ্যনটো। চায় কি খেতি কি শুৰুৱাত সবচে পহলে কাহা হুই থি। চাহ খেতিৰ আৰম্ভণি প্ৰথমতে ক'ত হৈছিলে সুধিছে। ইয়াৰ মাজতে তোমালোক এটা কথা জনাব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ লাগে, তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰা। এপত তোমালোকে যিবোৰ কুৱেশ্যন পেপাৰ আছে একেবাৰে ফ্ৰীত পাবা। ঠিক আছে, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা। আৰু যদি এই বিচৰা, এপত তোমালোকে অনলাইন ক্লাছো কৰিব পাৰিবা। লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ একেবাৰে ফ্ৰীত তোমালোকে তাত পাই যাবা। এতিয়া চোৱা, আমাক কি সুধিছিল? চায় কি খেতি কি শুৰুৱাত সবচে পহলে কাহা হুই থি। কমেণ্ট ছেকশ্যনত জনোৱা, চাহ খেতিৰ আৰম্ভণি প্ৰথমতে ক'ত হৈছিল? ক'ত কৰা হৈছিল চাহ খেতিৰ প্ৰথমতে আৰম্ভণি? ঠিক আছে, কাৰেক্ট এনসাৰটো হ'ব অসম। ঠিক আছে, অসম। ইয়াতে কি লিখিব লাগিব? অসম। চাহ খেতিৰ প্ৰথম আৰম্ভণি ক'ত হৈছিল? অসমত হৈছিল। কেতিয়া হৈছিল? 1839। ঠিক আছে, 1839ত, যেতিয়া অসমত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিছিল? শাসন কৰি আছিল। অৰ্থাৎ ব্ৰিটিছসকলে যেতিয়া অসমত শাসন কৰি আছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা। শৰক সিং কোন থা? শৰক সিংহ কোন আছিলে? সুধিছে, শৰক সিংহ কোন আছিলে? শৰক সিং কি আছিলে? এজন ডাকু আছিলে। ঠিক আছে, কোন থা? শৰক সিং এক
কুখ্যাত और प्रसिद्ध डाकू था ঠিক আছে গতিকে ইয়াতে তোমালোকে ডাকু থা বুলি লিখিলেও তোমালোক পৰীক্ষাত নম্বৰটো দিব ইয়াতে ডাকু ঠিক আছে डाकू था सौरभ सिंह एक प्रसिद्ध डाकू था नेक्स्ट क्वेश्चन बाबा भारती को क्या देखकर आनंद आता था অৰ্থাৎ বাবা ভাৰতীৰ কি দেখি বা কি চাই তেওঁৰ আনন্দ লাগিছিল কি দেখিলে তেওঁৰ আনন্দ লাগিছিল এইটো সুধিছে কমেন্ট কৰাচোন কাৰেক্ট আনসাৰ কি হ'ব কাৰেক্ট আনসাৰ কি হ'ব কমেন্ট কৰাচোন বাবা ভাৰতীৰ কি আছিলে এটা ঘোঁৰা আছিল হয়নে এটা প্ৰিয় ঘোঁৰা আছিল এই প্ৰিয় ঘোঁৰাটোৰ নাম কি আছিলে সুলতান গতিকে ইয়াতে তোমালোকে লিখিব লাগিব এনে ধৰণে যে তোমালোকে লিখিবা बाबा भारती को अपने घोड़े सुल्तान को देखकर आनंद आता था তেওঁৰ এটা ঘোঁৰা আছিল তেওঁৰ বহুত প্ৰিয় আছিল এই ঘোঁৰাটো আৰু ঘোঁৰাটোৰ নাম আছিল সুলতান ঠিক আছে नेक्स्ट क्वेश्चन চোৱা गौतम और गीतांजलि कहाँ खेल रहे थे অৰ্থাৎ গৌতম আৰু গীতাঞ্জলি ক'ত খেলি আছিল কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে কল ছাত্ৰ ছাত্ৰী পঢ়িছা নিশ্চয় তোমালোকে জানিবা আনসাৰটো ঠিক আছে লগতে তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা বা কোনখন স্কুলত পঢ়া কমেন্ট সেকশনত জনাবা আমি সেই ডিস্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰ তোমালোকক দিবলৈ চেষ্টা কৰিম करेक्ट आंसर क्या होगा गौतम और गीतांजलि कहाँ खेल रहे थे गौतम और गीतांजलि आंगन में खेल रहे थे ठीक আছে ইয়াতে কি লিখিব লাগিব आंगन এনে ধৰণে লিখিবা आंगन में खेल रहे थे नेक्स्ट क्वेश्चन भालुकपुंग में किसने राजधानी बनवाई थी भालुकपुंगत কোনে ৰাজধানী বনাইছিলে সুধিছে এটো এই কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এবাৰৰ পৰীক্ষাৰ কাৰণে এবাৰৰ কোৱেশ্চন এই কোৱেশ্চনত অৰ্থাৎ পৰীক্ষাত এই কোৱেশ্চনটো অহাৰ বহুত বেছি চান্স আছে ঠিক আছে কমেন্ট কৰাচোন ভালুকপুংত কোনে ৰাজধানী বনাইছিলে কাৰেক্ট আনসাৰ কি হ'ব কমেন্ট কৰা এটো হ'ব ভালুক ঠিক আছে মই গোটেইখিনি তোমালোক বুজাই দিম প্ৰথমতে মই লিখি দিছো ভালুক ঠিক আছে গতিকে চোৱা ভালুকপুংত কোনে ৰাজধানী বনাইছিল ভালুকপুংত বান ৰজাৰ পুতে ঠিক আছে পুতে মানে হৈছে তেওঁৰ কি কৰিছিল তেওঁৰ নাম আছিল ভালুক ঠিক আছে অৰ্থাৎ তোমালোকে এনেকৈ লিখিবা ভালুকপুং মে ভালুক ने राजधानी बनवाई थी ঠিক আছে नेक्स्ट क्वेश्चन तो চাবা क्वेश्चन तो আছিল कवि के अनुसार हमारा मालिक कौन है कवि के अनुसार हमारा मालिक कौन है এটো কমেন্ট কৰিবা তোমালোকে ঠিক আছে নোৱাৰিলে কমেন্ট সেকশন চেক কৰিবা কমেন্ট সেকশনত ইয়াৰ আনসাৰটো তোমালোকে পাই যাবা नेक्स्ट क्वेश्चन চোৱা স্বাধীনতা দিৱস কব মনায়া जाता है স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় সুধিছে কমেন্ট কৰি জনাওচোন স্বাধীনতা দিৱস কব মনায়া जाता है স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় ঠিক আছে কমেন্ট কৰা তোমালোকে যেকল ছাত্ৰ ছাত্ৰীয়ে জানা কারেক্ট आंसरটো কি হ'ব কারেক্ট आंसरটো হ'ব भारत का स्वाधीनता दिवस अथवा तुम्हारा स्वतंत्रता दिवस বুলি লিখিব পাৰা हर साल 15 अगस्त को मनाया जाता है অৰ্থাৎ প্ৰতি বছৰে আমাৰ দেশত স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয় 15 আগষ্ট ঠিক আছে এনে ধৰণে লিখিবা অ তাৰ পিছত লিখিবা গ ঠিক আছে আগষ্ট ঠিক আছে 15 আগষ্ট नेक्स्ट क्वेश्चन मगध और कलिंग के बीच कितने सालों से युद्ध हो रहा था ये उद्देश्य जो मगध और कलिंग के बीच कितने सालों से युद्ध हो रहा था अर्थात मगध और कलिंगर মাজত কিমান বছৰৰ পৰা যুদ্ধ চলি হৈ আছিল সুধিছে এটো হ'ব কারেক্ট आंसरটো হ'ব मगध और कलिंग के बीच 4 सालों से युद्ध हो रहा था ইয়াতে 4 হ'ব 4 বছৰৰ পৰা 4 বছৰৰ যুদ্ধ তেওঁলোকৰ মাজত হৈছিল আশা কৰিছো ধুনীয়াকৈ তোমালোকে এইখিনিলৈকে বুজি পালা এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব তোমালোকে মিনিমাম 4-5খন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ চাবা তোমালোকৰ 80% তোমালোকৰ তাৰ পৰা আহিব ঠিক আছে নেক্সট সংক্ষেপ মে উত্তৰ দো ইয়াতে আৰু 10টা প্ৰশ্ন দিছে চোৱা 10টা প্ৰশ্ন প্ৰতিটো 10 নম্বৰ কৰি 20 নম্বৰ আছিল ক নম্বৰটো কি দিছে চোৱা বৌদ্ধ ধৰ্ম কি কিনহি দো বানিয়া লিখো অৰ্থাৎ বৌদ্ধ ধৰ্মৰ যিকোনো দুটা বাণী লিখিবলৈ দিছে ঠিক আছে
বৌদ্ধ ধৰ্মৰ যিকোনো দুটা বাণী লিখিবলৈ দিছে কিতাপখনত ধুনীয়াকৈ দি থোৱা আছে ঠিক আছে তাৰ পৰা তোমালোকে লিখিব পাৰিবা ইয়াৰ আনসাৰসমূহ দীঘলীয়া প্ৰশ্ন আছে অথবা আমাৰ এপত ডাউনলোড কৰি ল'বা অনলাইন ক্লাছত তোমালোকে ইয়াৰ গোটেইকেইটা দীঘলীয়া প্ৰশ্নৰ উত্তৰো পাই যাবা আৰু যদি ভিডিঅ'টো চাই ভাল পাইছা তোমালোকে লাইক কৰি দিবলৈ নাপাহৰিবা যাতে তোমালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'ছ আমি আৰু আপলোড কৰি থাকিব পাৰোঁ নেক্সট সুধিছে बिल्ली ने राम नाम का साल क्यों ओढ़ा था ঠিক আছে बिल्ली ने राम नाम का साल क्यों ओढ़ा था बिल्ली ने राम नाम का साल क्यों ओढ़ा था ঠিক আছে কাৰেক্ট আনসাৰ কি হ'ব কমেন্ট কৰাচোন মই তোমালোক কৈ দিছোঁ আনসাৰটো তোমালোকে নোট কৰি ল'বা बिल्ली ने राम नाम का साल इसलिए ओढ़ा था ताकि वह अपने आप को भक्तिन अर्थात भगवान का भक्त बताकर सुहेग को प्रणाम करने हेतु अपने पास बुलाना चाहता था ठीक है नेक्स्ट ग नंबर क्वेश्चन तो चुआ पेड़ के रेशों में कौन कौन से तत्व पाए जाते हैं ठीक है पेड़ के रेशों में कौन कौन से तत्व पाए जाते हैं सुधिसे एटु कमेन्ट कराचोन आन्सारটো কি হ'ব কারেক্ট आंसर কি হ'ব करेक्ट आंसर टी हब पेड़ के रेशो में पैक्टिन मारी चीनी आदि कई प्रकार के रासायनिक तत्व पाए जाते हैं नेक्स्ट क्वेश्चन आसिल भारत छोड़ो आंदोलन के दौरान असम की कौन सी बालिका शहीद हुई थी वह कहाँ की रहने वाली थी अर्थात কি উদ্দেশ্য भारत छोड़ो आंदोलन के दौरान असम की कौन सी बालिका शहीद हुई थी কোন শহীদ হৈছিলে কনকলতা ঠিক আছে তো তোমালোকক লিখি দিছো মই তোমালোকক কনকলতা ঠিক আছে কনকলতা শহীদ हुई थी আৰু সুধিছিল আমাক वह कहाँ की रहने वाली थी তাই মানে কনকলতাই কোট বাসিন্দা আছিল বা কোট বাস কৰিছিল এটো সুধিছে কারেক্ট आंसर কি হ'ব কমেন্ট কৰাচোন তেওঁ কোট বাস কৰিছিল কারেক্ট आंसरটো হ'ব গহপুৰ ঠিক আছে কি লিখিব লাগিব গহপুৰ তোমালোকে লিখিব লাগিব মই লিখি দিছো তোমালোকে চাবা গহপুৰ ঠিক আছে গতিকে ভাৰত छोड़ो মানে হৈছে কুইট ইণ্ডিয়া মুভমেন্ট যেটো কেতিয়া হৈছিল 1942 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল সেই আন্দোলনত অসমৰ কনকলতাৰ কি হৈছিল তেওঁ শহীদ হৈছিল ঠিক আছে আৰু তেওঁ গহপুৰত তেওঁ শহীদ হৈছিল ঠিক আছে नेक्स्ट क्वेश्चन तो आसिल गौतम और गीतांजलि के पिता माता कौन सी नौकरी करते थे और उनका पिता कौन सी मैं और उल्लेख करा ना गौतम और गीतांजलि के पिता कौन सी नौकरी करते थे और उनका तबादला किस जगह पर हुआ था अर्थात गौतम और गीतांजलिर की सुधिसे याते सुधिसे देउताके की किहर चाकरी কৰিছিল হেৰিছে সুধিছে কোন सी नौकरी करते थे किहर चाकरी কৰিছিল সুধিছে और उनका तबादला किस जगह पर हुआ था और तार माने ट्रांसफार कोड হৈছিলে হয়তো সুধিছে ঠিক আছে গতিকে যদি জানা কমেন্ট কৰাচোন তোমালোকে ইয়াৰ কারেক্ট आंसर কোনটো হ'ব যেকল ছাত্ৰ ছাত্ৰীয়ে কিতাপখন ধুনীয়াকৈ পঢ়িছে ইয়াৰ आंसर কেটা নিশ্চয় তেওঁলোকে পাৰিবই ঠিক আছে the correct answer টি হ'ব ভাৰতীয় স্থল সেনা ঠিক আছে ইয়াৰ correct answer টি হ'ব ভাৰতীয় স্থল সেনা ঠিক আছে भारतीय स्थल सेना में नौकरी करते थे और दिছিল যে और उनका तबादला মানে ट्रांसफार কোনখিনি ঠাইলৈকে হৈছিল সুধিছে আৰু ट्रांसफार কোড হৈছিল অৰুণাচল প্ৰদেশ ঠিক আছে লিখিব লাগিব এনে ধৰণে অৰুণাচল প্ৰদেশ ঠিক আছে লিখিবা এনে ধৰণে অৰুণাচল
प्रदेश में उनका तबादला हुआ था। नेक्स्ट क्वेश्चन तो चाबा तुम्हारे क्वेश्चन तो आसिल एने धৰণৰ जे सुल्तान की विशेषताओं के बारे में लिखो अर्थात सुल्तान কি কাৰ নাম আছিলে এটা যেটো ঘোঁৰা আছিলে ঘোঁৰাটোৰ নাম আছিলে আৰু সুলতানৰ বিশেষতাৰ বিষয়ে লিখিব দিছে তেওঁৰ কি সুলতানৰ কি বিশেষ গুণ আছিলে এটো লিখিবলৈ দিছে তাই কমেন্ট কৰাচোন কাৰেক্ট आंसर কি হ'ব करेक्ट आंसर दी होबो सुल्तान देखने में बहुत सुंदर था है ने सुल्तान देखात केनेকুৱা আছিল बहुत सुंदर आছিলে और बलवान था গতিকে আমি লিখিব পাৰো বিশেষতা বুলি কলে सुंदर ঠিক আছে सुंदर আৰু আমি কি লিখিব পাৰো সোৱা সুন্দৰ আৰু ধুনিয়া আৰু কি আছিলে বলৱান আছিলে বহুত বল থকা আছিলে শক্তি থকা আছিলে ঠিক আছে আশা কৰিছো ধুনিয়াকে তোমালোকে বুজি পালা নেক্সট কোৱেশ্চন লোক চাই কিউ পিতে হে মানুহে চাহ কিয় খায় হেতু সুধিছে লোক চাই কিউ পিতে হে মানুহে চাহ কিয় খায় তোমালোকে কমেন্ট কৰিবা ইয়াৰ আনসাৰটো লোক চাই কিউ পিতে হে নোৱাৰিলে তোমালোকে আমাৰ এপত তোমালোকে ডাউনলোড কৰি লবা এপত তোমালোকে আনসাৰটো পাই যাবা ঠিক আছে নেক্সট কোৱেশ্চন আছিলে नेक्स्ट क्वेश्चन तो चावा हा क्वेश्चन तो आसिल एने धৰণৰ विश्व धर्म सम्मेलन कब और कहाँ आयोजित हुआ था अर्थात विश्व धर्म सम्मेलन कत आयोजित হৈছিল আৰু কেতিয়া হৈছিল ঠিক আছে গতিকে কব हुआ था কেতিয়া হৈছিল যদি খুদে এটো হ'ব আনসাৰটো হ'ব কেতিয়া হৈছিল যদি খুদে হ'ব 1893 হৈছিল ঠিক আছে যদি তোমাক ডেটটো হলে তাৰিখটো যদি খুদে ঠিক আছে 11 সিতম্বৰ ঠিক আছে 11 সিতম্বৰ ঠিক আছে আৰু আমাক খুদিছিল কাহা আয়োজিত হোৱা থা কোনখিনি ঠাইত হৈছিল গতিকে আমেৰিকাৰ এখন ঠাই আছে সেই ঠাইখনৰ নাম হৈছে চিকাগো এই ঠাইখনৰ নাম কি হয় এই ঠাইখনৰ নাম হৈছে চিকাগো গতিকে আমেৰিকাৰ চিকাগো নামৰ যিখন চহৰ আছে সেই চিকাগো নামৰ চহৰখনত আয়োজিত হৈছিল এবাৰ ৰিপিট কৰিম চাবা বিশ্ব ধৰ্ম সন্মিলন কবৰ কহা আয়োজিত হোৱা তা সুধিছে গতে বিশ্ব ধৰ্ম সন্মিলন আয়োজিত হৈছিল 1993 চনৰ সেপ্টেম্বৰ মাহৰ 11 তাৰিখে আমেৰিকাৰ চিকাগো নামৰ এখন চহৰত ঠিক আছে नेक्स्ट क्वेश्चन চাবা কচুৱে কো কিসনে পকৰা और उसे आजाद किसने किया অৰ্থাৎ কচুৱে মানে হৈছে কাছ হয়নে চাৰ মিত্ৰ পাত্ৰৰ পৰা ইকুৱেশ্যন দিছে আমাক কচুৱে কো কিসনে পকৰা और उसे आजाद किसने किया কাছটো কোনে ধৰিছিল আৰু কোনে মুক্ত কৰিছিল হেয়া আমাক সুধিছে ঠিক আছে গতিকে কোনে ধৰিছিল যদি খুদে কচুৱে কো কিসনে পকৰা থা কচুৱে কো পকৰা থা মই তলত লিখি দিছো তোৰ আনসাৰটো ঠিক আছে बहेलिए ने पकड़ा था ठीक আছে कछुए को बहेलिए ने पकड़ा था और আমাক খুদিছে और आजाद किसने किया आजाद কোনে কৰিছিল মুক্ত কোনে কৰিছিল এতিয়া চোৱা বাকি গোটেই কেইটা আছিল হয়নে নিগনি আছিলে কাউৰী আছিল হৰিণ গোটেই কেইটা মিলি আজাদ কৰিছিল কিন্তু একেবাৰে মুক্ত কোনে কৰিছিল সুহে হয়নে সুহে মানে হৈছে মই তোমাক অসমীয়াটো বুজাই দিম ঠিক আছে তোমালোকে প্ৰথমতে লিখি লোৱা সুহে নে গতিকে চোৱা কচুৱে কো কিসনে পকৰা থা কচুৱে কো বহেলিয়ে মানে চিকাৰীজনে ধৰিছিল হয়নে জালখন পাতি और उसे आजाद किसने किया था सुहे ने কেনেকৈ আজাদ কৰিছিল সুহে মানে আছে নিগনি কেনেকৈ মুকলি কৰিছিল নিজৰ যে দাঁত আছিল হয়নে নিগলিটো কুটিব পাৰে সেই দাঁতেৰে কি কৰিছিল এই কাছটোক জালখনৰ পৰা অৰ্থাৎ চিকাৰীজনৰ পৰা মুক্ত কৰিছিল আশা কৰিছো বুজি পালা नेक्स्ट চোৱা राजस्थान के दो दर्शनीय स्थानों के नाम लिखो
কি সুধিছে চোৱা राजस्थान के 2 दर्शनीय स्थलों के नाम लिखो स्थानों के नाम लिखो ঠিক আছে राजस्थान के কি কৈছে 2 दर्शनीय স্থানों के नाम लिखो দুখন দৰ্শন কৰিব পৰা ঠাইৰ নাম লিখিব দিছে ঠিক আছে য'ত মানুহবোৰে দৰ্শন কৰিবলৈ যায় কমেন্ট কৰাচোন কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ আমি লিখিব পাৰো জয়পুৰ আৰু উদয়পুৰ হয়নে এই দুখন ঠাই বহুত ভাল হয় জয়পুৰ আৰু উদয়পুৰ জয়পুৰ আৰু কি হয় উদয়পুৰ মই তলত লিখি দিছো ঠিক আছে গতিকে ৰাজস্থানৰ দুখন দৰ্শনীয় ঠাইৰ নাম হৈছে জয়পুৰ আৰু উদয়পুৰ নেক্সট কোৱেশ্চন চোৱা কোৱেশ্চনটো আছিল যে सोचो समझो और रेखा खींचकर मिलाओ ঠিক আছে सोचो समझो और रेखा खींचकर मिलाओ অৰ্থাৎ এইখিনি কি কৰিব দিছে ভালদৰে চাব দিছে চাই মিলি আমাক ধুনিয়াকে আস্তানি মিলাবলৈ দিছে আজন আমি চেষ্টা কৰো মিলাবৰ কাৰণে যদি তোমালোকে মিলাব পাৰিছা আমাক কমেন্ট সেকশনত জনোৱাচোন কেনেকৈ মিলাবা তোমালোকে ঠিক আছে গতিকে চোৱা কারেক্ট आंसरটো কি হ'ব সূৰ্য কি হ'ব ধূপ হ'ব হয়নে এটো হ'ব ধূপ সূৰ্য কি দিয়ে পোহৰ দিয়ে পৱনটো কি হ'ব চোৱা পৱনটো কোনটো মিলিব চোৱা তাৰপিছত চানটো কি হ'ব চানটো হ'ব চান্দিনী আমি যিকেইটা আমাৰ সহজ পাম এইকেইটা প্ৰথমতে মিলাই লম ঠিক আছে উপবনটো কি হ'ব তোমালোকে চোৱা উপবন কি হ'ব উপবনটো চোৱা তুলত মিলিব গুঞ্জনটো কি হ'ব চোৱা তো হ'ব ভ্ৰমৰ ঠিক আছে তাৰ পিছত আৰু কি ৰৈ গল চোৱা পৱনটো কি হ'ব চোৱা জুলা হ'ব আৰু চোৱা মিট্টিটো কি হ'ব জন্ম হ'ব ঠিক আছে এনেকৈ মিলাব লাগিব নেক্সট দিছে আমাক 5 নম্বৰটো চোৱা কি দিছে এক शब्द में लिखो किन्हीं सार का এটা শব্দত লিখিব দিছে যিকোনো চাৰিটা भाव के इंजन का आविष्कार करने वाले ঠিক আছে भाव के इंजन का आविष्कार करने वाले তেওঁৰ নাম কি আছিল সুধিছে ভাব ইঞ্জিন কোনে আৱিষ্কাৰ কৰিছিল সুধিছে কমেন্ট কৰাচোন কারেক্ট आंसर কি হ'ব এটো হ'ব জেমস ওয়াট ঠিক আছে এনে ধৰণে লিখিব লাগিব চোৱা জেমস চোৱা মই আৰু এবাৰ ভালদৰে লিখি দিছো জেমস ওয়াট তেওঁ কি কৰিছিল তেওঁ ভাব ইঞ্জিন আৱিষ্কাৰ কৰিছিলে नेक्स्ट क्वेश्चन रेडियो का आविष्कार करने वाले रेडियोर आविष्कार कोने কৰিছিল সুধিছে रेडियो का आविष्कार करने वाले रेडियोर आविष्कार कोने কৰিছিল কারেক্ট आंसरটো হ'ব গুগলিনো মাৰ্কনি ঠিক আছে তেওঁ रेडियोर आविष्कार কৰিছিল नेक्स्ट टेलीफोन का आविष्कार करने वाले टेलीफोनर आविष्कार कोने কৰিছিল टेलीफोनर आविष्कार कोने কৰিছিল সুধিছে करेक्ट आंसर तो होगा अलेक्जेंडर ग्राहम बेल ठीक है टेलीफोन का आविष्कार करने वाले तो होगा अलेक्जेंडर ग्राहम बेले टेलीफोनर आविष्कार কৰিছিল नेक्स्ट पौधे में जीवन का आविष्कार करने वाले तो कोन आছিলে सर जगदीश चंद्र बोस ठीक আছে তেওঁ কি কৰিছিল এটো আৱিষ্কাৰ কৰিছিল नेक्स्ट कार का आविष्कार करने वाले कार का आविष्कार करने वाले কোনে আৱিষ্কাৰ কৰিছিল সুধিছে কাৰ का আৱিষ্কাৰ কাৰ্ল বেঞ্চ হ'ব কাৰ্ল বেঞ্চ ঠিক আছে কেতিয়া আৱিষ্কাৰ কৰিছিল যদি হেতু আহে তেতিয়া লিখিব লাগিব 1886 নেক্সট তোমালোকে একেটা চোৱা আমাক কি দিছে সন্ধি বিচ্ছেদ কৰিবলৈ দিছিল ইয়াতে দিছিলে 5 নম্বৰ ঠিক আছে সমানাৰ্থী শব্দ লিখো
এইটো লিখি দিছে সমানাৰ্থী শব্দ লিখিবলৈ দিছিল ইয়াতে 5 নম্বৰ দিছে একে অৰ্থ বুজা শব্দ বিপৰীত শব্দ লিখো বিপৰীত অৰ্থ বুজা শব্দ লিখিব দিছে 5 নম্বৰ দিছিল বচন বদলাবলৈ দিছিল ইয়াতে 5 নম্বৰ দিছিল লিংগ পৰিৱৰ্তন কৰক লিংগ পৰিৱৰ্তন কৰিবলৈ দিছে ৰাজা ৰাণী ভাই বহন পুত্ৰ পুত্ৰী ঠিক আছে বকৰা বকৰি লড়কা লড়কি এনেকুৱা ধৰণে কোৱেশ্চন নম্বৰ 11 নিম্নলিখিত উপস্বৰ প্ৰয়োগ কৰকে এক এক শব্দ লিখো তলত দিয়া উপসৰ্গটা প্ৰয়োগ কৰি এটা এটা শব্দ লিখিব দিছিল ঠিক আছে যেনে উপবন লিখিব পাৰো ঠিক আছে এইবিলাক যেনে বিহুটো আমি উপসৰ্গ আগৰ ভিডিও আগতে আপলোড কৰিছিলো হয়নে কেনেকৈ উপসৰ্গৰ দ্বাৰা শব্দ লিখিব পাৰি সেই ভিডিওসমূহ চাই ল'বা তোমালোকে ঠিক আছে নেক্সট তোমালোকে চোৱা বাক্য বনাবলৈ দিছিল কিষাণ জ্ঞান বিহু চাই ঘড়ী তাৰপিছত হিন্দী মে অনুবাদ কৰিবলৈ দিছিল হিন্দীত অনুবাদ কৰিব দিছিল ঠিক আছে হিন্দী মে অনুবাদ কৰক তুমি কোন মই সপ্তম শ্ৰেণীত পঢ়ো টেবুলৰ ওপৰত কিতাপখন আছে তোমালোক বিদ্যাৰ্থী মোৰ নাম মাধৱী ঠিক আছে ইয়াতে কিমান নম্বৰ দিছিলে তোমালোকে মন কৰাচোন ইয়াতে দিছিলে 5 নম্বৰ গতিকে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা যদি বুজি পাইছা ভিডিওটো তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰা আৰু এপটো যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি লোৱা তোমালোকৰ তাত বহুতো ইম্পৰ্টেন্ট ভিডিওছ তোমালোকে তাত পাবা লগতে কোৱেশ্চন পেপাৰসমূহ একেবাৰে